নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BA, BSc, BCom। আপোনালোকৰ যি সেশনাল এক্সাম আৰু ফাইনেল এক্সাম হ'ব। বহুতে নাজানে কিমান মাৰ্কৰ এক্সাম হ'বলৈ গৈ আছে, গতিকে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কোনটো ছাবজেক্টৰ কিমান মাৰ্কৰ সেশনাল পৰীক্ষা আৰু ফাইনেল এক্সাম হ'ব। ইয়াৰ কাৰণে আমি কিছুমান ক্ৰেডিট পইণ্টৰ বিষয়ে জানিব লাগিব। যেতিয়া আপোনালোকে হাই ছেকেণ্ডাৰীত আছিলে তেতিয়া আপোনালোকৰ 100 মাৰ্কৰ এক্সাম হৈছিলে, প্ৰেক্টিকেল প্লাছ থিয়ৰী। কিন্তু এতিয়া আপোনালোকৰ কি কৰা হৈছে, সেইবিলাকৰ সলনি ক্ৰেডিট পইণ্ট আমি ইউজ কৰিম। আৰু 1 ক্ৰেডিট পইণ্ট ইয়াতে মই লিখি দিছোঁ। 1 ক্ৰেডিট পইণ্ট ইকুৱেল মানে হৈছে 15 মাৰ্ক। তেনেহ'লে 2 ক্ৰেডিট পইণ্ট মানে হ'ব 30 আৰু 4 ক্ৰেডিট পইণ্ট মানে হৈছে 40। এইখিনি আপোনালোকে 4 ক্ৰেডিট মানে হ'ব আপোনালোকৰ 60 হ'ব, এইটো 60। এতিয়া আমি চাম, যিহেতু আপোনালোকৰ কোৰ ছাবজেক্ট তিনিটা আছে, প্ৰথম, ছেকেণ্ড আৰু তৃতীয়টো। কোৰ ছাবজেক্টবিলাকৰ যদি আপুনি কোৰ ছাবজেক্ট কাৰোবাৰ বায়'লজি হ'ব পাৰে, মেথছ হ'ব পাৰে, এডুকেশ্যন, জিঅ'গ্ৰাফি, এছামিছ, ইংলিছ যিকোনো হ'ব পাৰে। কোৰ ছাবজেক্ট এইটো 1, সেইটো আপোনালোকৰ 4 ক্ৰেডিট থাকিব। এইটো 4 ক্ৰেডিট, এইটো 4 ক্ৰেডিট আৰু এইটো 4 ক্ৰেডিট। অৰ্থাৎ কোৰ ছাবজেক্ট যি আপোনালোকৰ তিনিটা আছে, এই তিনিটাৰে আপোনালোকৰ 4 ক্ৰেডিটৰ এক্সাম হ'ব। অৰ্থাৎ 4 ক্ৰেডিট মানে এতিয়া মই অলপ আগতে কৈছোঁ 1 ক্ৰেডিট পইণ্ট মানে হৈছে 15 মাৰ্ক আৰু 4 ক্ৰেডিট মানে হৈছে 60। ঠিক আছে, গতিকে এই 60 মাৰ্কৰ আপোনালোকৰ যি এক্সাম, সেইটো হ'ব আপোনালোকৰ ফাইনেলত হ'ব। ঠিক আছে, ফাইনেল এক্সাম আপোনালোকৰ কোৰ 1টো হ'ব। ফাইনেল এক্সাম হ'ব আপোনালোকৰ 60 মাৰ্কৰ। যিবিলাক কোৰ 1, কোৰ 2, কোৰ 3 ছেম হ'ব, একে কোনো ধৰণৰ পাৰ্থক্য নাই। আৰু এবাৰ কৈছোঁ যে কোৰ 1 ইংলিছ নাইবা এছামিছ হ'ব পাৰে কাৰোবাৰ, কোৰ 2 হিষ্টৰী, এডুকেশ্যন, তাৰপিছতে কোৰ 3 কেমিষ্ট্ৰি, বায়'লজি ইত্যাদি ধৰণৰ ছাবজেক্টবিলাক হ'ব পাৰে। গতিকে কোৰ 1, কোৰ 2, কোৰ 3 হ'ব আপোনালোকৰ ফাইনেল এক্সাম হ'ব। এই তিনিটা ছাবজেক্টৰ যদি কোৰ 1 কাৰোবাৰ কিবা এটা ছাবজেক্ট আছে, সেইটো হ'ব ফাইনেল এক্সাম 60 মাৰ্কৰ। আকৌ কোৰ 2ত হ'ব আপোনালোকৰ ফাইনেল এক্সাম 60 মাৰ্কৰে হ'ব। আকৌ কোৰ 3 হ'ব কিমান মাৰ্কৰ? 60 মাৰ্কৰে হ'ব। এইখিনি আছিলে ফাইনেল এক্সামত 60 মাৰ্কৰ এই কোৰ তিনিটাৰ বিষয়ে। কিন্তু এতিয়া যদি আমি সেশনালৰ কথা কওঁ, সেশনাল এক্সাম হ'ব আপোনালোকৰ কোৰ 1, কোৰ 2, কোৰ 3 40 মাৰ্কৰ হ'ব। সেশনাল এক্সাম কোৰ 1ৰো 40 মাৰ্কৰ হ'ব, কোৰ 2ৰ 40 মাৰ্কৰ হ'ব, কোৰ 3 40 মাৰ্কৰ হ'ব। অৰ্থাৎ এইফালে 40 সেশনাল হ'ব এইবিলাক, আৰু এইফালে হ'ব আপোনালোকৰ ফাইনেল এক্সাম 60, তেনেহ'লে 100 হৈ গ'ল। এনেধৰণে আপোনালোকৰ কোৰ ছাবজেক্টবিলাকৰ এক্সাম হ'ব। কোৰ 1, কোৰ 2, কোৰ 3 এইখিনি আছিলে কোৰ ছাবজেক্টৰ। মানে যিবিলাক কম্পালচৰি ছাবজেক্ট, হিষ্টৰী, এডুকেশ্যন, জিঅ'গ্ৰাফি, পলিটিকেল চায়েন্স, এইখিনি ছাবজেক্ট। এতিয়া আহিছোঁ আমি যিবিলাক আমি শুনি থাকোঁ MDC, VSc, ASc, SSc, এইবিলাক কিমান মাৰ্কৰ এক্সাম হ'ব। এইবিলাক প্ৰথম MDCটো আপোনালোকৰ এক্সাম হ'ব। সেশনালটো হ'ব আপোনালোকৰ 20 মাৰ্কৰ বা খুব বেছি হ'লে 25 বা 30 হ'ব পাৰে, কিন্তু আপুনি 20 বুলি থৈ লওক। MDCটো আপোনালোকৰ 20 মাৰ্কৰ পৰীক্ষা হ'ব। আৰু ফাইনেলটো হ'ব আপোনালোকৰ কিমান? MDCটো 45 মাৰ্কৰ। যদি এতিয়া 45 আৰু 20 কিমান হ'ব? 75 হ'ব। ঠিক আছে, এই 75ৰ বাকী যিখিনি থাকে সেইখিনি আপোনালোকৰ হোম এছাইনমেণ্ট দিয়া হ'ব, বাকী 100 পূৰণ কৰা হ'ব। ঠিক আছে, নিশ্চয় বুজি পাইছে যে MDCটো আপোনালোকৰ 20 বা 30 মাৰ্কৰ এক্সাম হ'ব সেশনাল, আৰু ফাইনেল এক্সাম হ'ব 45 মাৰ্কৰ। নেক্সট আহিছোঁ এতিয়া VSc লৈ। VScও আপোনালোকৰ ছেম, এইটো আপোনালোকৰ ফাইনেল এক্সামটো হ'ব আপোনালোকৰ 30 মাৰ্কৰ হ'ব আপোনালোকৰ ফাইনেল এক্সামটো। আনহাতে সেশনাল এক্সাম হ'ব মাত্ৰ 20 মাৰ্কৰ। গতিকে 20 আৰু 30 হৈ গ'ল 50।
বাকী যদি এছাইনমেণ্ট কলেজৰ পৰা বা টিচাৰে ইচ্ছা কৰিলেহে হোম এছাইনমেণ্ট দিব পাৰে, তাতে মাৰ্ক থাকিব। গতিকে ছেছনেল হ'ব 20 VSC আৰু ফাইনেল হ'ব 30। তাৰপিছতে এতিয়া আহিছোঁ আমি AEC লৈ। চ' AECও আপোনালোকৰ ছেম। এইটো আপোনালোকৰ ফাইনেল এক্সামটো হয় কিমান মাৰ্কৰ? ঠিক ছেম। ফাইনেল এক্সাম হ'ব 30 আৰু ছেছনেলটো হ'ব 20 বা 30। বেছিভাগ 20 হয়, ছেছনেল 20 বা 30 হ'ব পাৰে, কিন্তু ফাইনেল এক্সামটো আপোনালোকৰ ঠিকেই থাকিব, 30 থাকিব। তাৰপিছতে যিটো SSC আছে স্কিল ছাবজেক্ট, এইটো আপোনালোকৰ ছেছনেল পৰীক্ষাটো হ'ব। এইটো SSC ছাবজেক্টৰ আপোনালোকৰ এছাইনমেণ্ট, হোম এছাইনমেণ্ট দিয়ে। গতিকে যদি হোম এছাইনমেণ্ট দিয়ে তেনেহ'লে ছেছনেল পৰীক্ষাটো হ'ব 20 আৰু বাকী আপোনালোকৰ SSC এইটো হ'ব 45 মাৰ্কৰ ফাইনেল এক্সামটো। গতিকে ফাইনেল এক্সাম আছিলে এইটো। ঠিক আছে, নেক্সট আপোনালোকৰ ছেছনেলটো হ'ব 20, মাত্ৰ 20 মাৰ্কৰ। বাকী যিখিনি থাকে হয়তো এছাইনমেণ্ট দিব 20 বা 25 মাৰ্কৰ, এইখিনি দিব এছাইনমেণ্ট থাকিব, হোম এছাইনমেণ্ট। চ' এইখিনি আছিলে আপোনালোকৰ। আৰু বাকী আপোনালোকৰ যিবিলাক ছাবজেক্ট আছে, যিকোনো ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনালোকৰ MDC, VSC, AEC, SSC ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ চলুচন এইটো ভিডিঅ'ত আপোনালোকে বা এইটো চেনেলৰ মাধ্যমেৰে আপোনালোকে খুজিলে পাই যাব তাতে। লগতে আপোনালোকৰ ক'ৰ ছাবজেক্টবিলাকৰো হিষ্টৰী, বায়'লজি সকলো ধৰণৰ কুৱেশ্যন পেপাৰ চলুচন সহকাৰে ভিডিঅ' আপলোড কৰা হৈছে, গতিকে এইখিনি চাই ল'ব।